আৰু সেই সম্পৰ্কত মই ভাবোঁ যে আমাৰ ডিচিপি মহোদয় আছে, গতিকে তেখেতে আপোনালোকৰ বিৱৰণীটো মানে বিস্তৃতভাৱে দাঙি ধৰিব। ধন্যবাদ। সকলোকে নমস্কাৰ। ইয়াত উপস্থিত থকা ACAৰ বিষয়ববীয়াসকল আৰু প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া বা অন্য মিডিয়াৰ মোৰ বন্ধুসকল, আপোনালোকে জানে যে যিহেতু বৰছাপাৰা ষ্টেডিয়ামত এখন অসম মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এখন টেষ্ট মেচ ক্ৰিকেট অনুষ্ঠিত কৰিছে, সেইটো যিটো আমাৰ অসমৰ কাৰণে সকলোৰে এটা গৌৰৱৰ কথা। আৰু আগে পিছে আমি IPL হওক বা ওমেন ৱৰ্ল্ড কাপ হওক, যিটো আমি প্ৰচিডিঅ'ৰ ফ'ল' কৰোঁ, সেইটো একেটা প্ৰচিডিঅ'ৰকে আমি আগবাঢ়িম। খালি তাতকৈ দুটা চেঞ্জ হৈছে যে যিটো দাদাই ক'লে ড্ৰপ অফ পাছৰ কথা, তাত আমি 2খন পাৰ্কিং স্পেচ আৰু বেছিকৈ পাইছোঁ। যোৱাবাৰ যিহেতু পূজাৰ সময়ত হৈছিল কাৰণ আমি পোৱা নাছিলোঁ 2খন ফিল্ড, সেই ফিল্ড 2খন এতিয়া আমি ল'ব পাৰিম। তাতে আৰু এটা কথা হ'ল, আগে পিছে আমি আপোনালোকৰ যিখিনি ভেন থাকে, সেইখিনি ভেন আমি চাউথ পইণ্ট স্কুলত ৰাখোঁ, কিন্তু যিহেতু এইখিনি ৱৰ্কিং ডেজ হৈ যাব, সোমবাৰ মঙলবাৰ স্কুল খুলিব, গতিকে সেইখিনি জেগা আপোনালোকক তাত মই ৰাখিব নোৱাৰিম। মই থুলমূলকৈ কৈ দিছোঁ আপোনালোকক যে আমাৰ যিখিনি গাড়ীৰ যান জঁটৰ মাইনাছ কৰিবৰ কাৰণে কিছুমান নিয়ম কৰিছোঁ। ৰাতিপুৱা 6টা বজাৰ পৰা হ'ব, বিশেষকৈ 6টা বজাৰ পৰা মৰ্ণিং BK কাকতি ৰোড বা আপোনাৰ FA ৰোড, AK দেৱ ৰোড, AK আজাদ ৰোড, কুল বসুমতাৰী ৰোডকে ধৰি আশে পাশে থকা অঞ্চলত কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল চলিব নোৱাৰিব। সেইটো আগতো আমি তেনেকৈ কৰোঁ, এইবাৰো কৰিছোঁ, আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰ বা ইয়াৰ পাব্লিকৰ যথেষ্ট সহায় সহযোগিতা আমি পাই আছোঁ। আৰু এটা কথা আছে, যিহেতু দাদাই ক'লে যে পাছৰ ইছ্যু কৰিছে, হয়, আমি বিভিন্ন ধৰণৰ কাৰ পাছৰ ইছ্যু কৰা হৈছে। যিবিলাক VIP কাৰ পাছ আছে, সেইখিনি পাছ আমাৰ ইয়াত জানে আপুনি এণ্ট্ৰি 2খন গেট আছে, 1A আৰু 1B। সেই 1B দি সোমাব, তেওঁলোক সোমাই পেলাই ভিতৰত যিটো ইনচাইড পাৰ্কিং আছে, সেই তাত গাড়ীবিলাক ৰাখিব পাৰিব। যিটো ড্ৰপ অফ ক'লে, ড্ৰপ অফ গাড়ীবিলাক আইডাৰ তেওঁলোক কুল বসুমতাৰী ৰোডত তেওঁলোকক সোমাব দিয়া নহ'ব, কাৰণ তাত বহুত যিহেতু অলৰেডি কৈছে যে 20,000, 25,000, 30,000 মানুহ হ'ব। মেইন এই কুল বসুমতাৰী ৰোডেদি মানুহখিনি অহা যোৱা কৰে, সেইকাৰণে গাড়ীৰ সংখ্যাটো কমাবৰ কাৰণে আমি যিটো ড্ৰপ অফ পাছ হ'ব, সেইখিনি বৰছাপাৰা তিনিআলি নহ'লে তেওঁলোকৰ তাতে নামিব, তাৰপৰা তেওঁলোক অন ফুট আহিব। গাড়ীখিনি পাৰ্কিং স্পেচটো মই আপোনালোকৰ থ্ৰুলি জনাই দিম, ওচৰে পাঁজৰে পাৰ্কিং স্পেচত তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব। আৰু এই যিটো আমি প্ৰযোজ্য কৰিছোঁ গাড়ীখিনিৰ, সেইখিনি কিন্তু যিখিনি লোকেল ৰেচিডেঞ্চ আছে ইয়াৰ, ইমাৰ্জেঞ্চি ভেহিকেল, স্কুল বাছ, এম্বুলেঞ্চেছ, সেইটো ক্ষেত্ৰত এইখিনি বস্তু প্ৰযোজ্য নহ'ব। সেইখিনি তেওঁলোকে ফ্ৰী ফ্ল' মুভমেণ্ট কৰিব পাৰিব। আৰু ৰাতিপুৱা 6টা বজাৰ পৰা এই গোটেই ৰাস্তাটো AK আজাদ ৰোডটো 1A হ'ব। যিবিলাক গাড়ী বৰছাপাৰা তিনিআলি ফালে আহিব ফ্ৰম লাল গণেশ তিনিআলি, লাল গণেশ তিনিআলিৰ পৰা গাড়ীবিলাক ষ্ট্ৰেইট গুচি যাব। কিন্তু আপোনাৰ আৰ্য নগৰৰ পৰা গাড়ীবিলাক আমি চাইকেল ফেক্টৰীত ঘূৰাই দিম। গতিকে কোনোবা যদি দৰ্শক চাইকেল ফেক্টৰীৰ ফালৰ পৰা আহে, যেনে উলুবাৰী ছাইডৰ পৰা যদি আহে, তেওঁলোকৰ গাড়ীখিনি চাইকেল ফেক্টৰীত ঘূৰাই দিয়া হ'ব। AK দেৱ ৰোডেদি সোমাই তেওঁলোকে ধীৰাণপাৰাত গাড়ীখিনি নামিব, আৰু তাৰ ওচৰত আমি পাৰ্কিং স্পেচ দি থোৱা হৈছে, তাত তেওঁলোকে পাৰ্কিং ৰাখিব পাৰিব। কিন্তু কোনো ধৰণৰ ৰেড পাছ যিখিনি আমি ভিতৰত দিয়া হ'ব, ধীৰাণপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী কিন্তু কুল বসুমতাৰী ৰাস্তাত সোমাব দিয়া নহ'ব। মানে ক'ব গ'লে কুল বসুমতাৰী ৰোডটো 1A হ'ব, ফ্ৰম বৰছাপাৰা তিনিআলি টু ধীৰাণপাৰা। ধীৰাণপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী বৰছাপাৰা তিনিআলি ফালে আহিব দিয়া নহ'ব ডিউৰিং গেম পিৰিয়ডৰ সময়ত। আগে পিছেও আমি কৰিছিলোঁ, কিন্তু যিহেতু দৰ্শক সংখ্যা কম, তেতিয়া আমি পাব্লিকক ডিষ্টাৰ্ব নকৰোঁ, তেতিয়া আমি এইটো উঠাই দিওঁ। এই ক্ষেত্ৰত হ'ব কি, যিহেতু অলৰেডি ক'লে 20,000 মানুহ বা 30,000 মানুহ হ'ব, গতিকে পাব্লিকৰ যাতে কোনো ধৰণৰ অশান্তি নহয়, যিখিনি দৰ্শক আহে, কাৰণ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা। এখন টেষ্ট মেচ যদি আমি সুকলমে কৰিব পাৰোঁ, আকৌ ভৱিষ্যতে চাগে আমি আৰু এখন টেষ্ট মেচ পাতিব চান্স পাম, অসমে পাব বা আছাম ক্ৰিকেট এছ'চিয়েশ্যনে পাব। সেইকাৰণে মই আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজক বা গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত গুৱাহাটী ট্ৰেফিক পুলিচ, গুৱাহাটী অসম পুলিচক সহায় সহযোগিতা আগবঢ়াব পাৰে।
আৰু মই আপোনালোকক প্ৰেছ ৰিলিজৰ এটা কপি দি দিম সেইটো আপোনালোকে আপোনালোকৰ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে ৱাইড চাৰ্কুলেশ্যন কৰক যাতে মানুহখিনিয়ে গম পায় কোনখন গেটেদি আহিলে কোন টিকেট হ'লে কোনটো গেট ক'ত নামিব লাগিব সেইটো তেওঁলোকৰ কাৰণে সুবিধা হ'ব যদি বিচাৰে মই ইয়াতে কৈ দিব পাৰোঁ কিন্তু প্ৰেছ ৰিলিজত মই লিখি দিছোঁ যদি সাপোজ কোনোবাৰ গেট নম্বৰ ইমান আছে তেওঁ ক'ত নামিলে গাড়ীখন ক'ত ৰাখিব পাৰিব তেওঁ কোনটো ৰাস্তাতে সোমাব পাৰিব সেইটো তেওঁলোকৰ ৰাইজৰ সহায় সহযোগিতা হ'ব সেইখিনিয়ে মোৰ ক'ব লগা আছে আৰু বিশেষ একো নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ